নমস্কাৰ সকলোকে। দিছ ইজ প্ৰাচুৰ্য এণ্ড ৱেলকাম টু ষ্টুডেণ্ট গাইড। তো আজি তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা যিহেতু হৈ গ'ল, এতিয়া 4টা বাজিছে। ভিডিঅ'টো তোমালোকে 5টা 6টা 7টা বজাত চাবা আৰু প্ৰিপেৰেশ্যন কৰাৰ আগত ইংলিছৰ যিহেতু 16 তাৰিখে তোমালোকৰ পৰীক্ষা আছে, মাজত তোমালোকৰ 14 আৰু 15 তাৰিখ 2টা দিন আছে আৰু ভেলেণ্টাইন ডে'টো আছেই। আৰু এইবাৰ অলপমান ভেলেণ্টাইন ডে' কমকৈ চেলিব্ৰেট কৰিব লাগিব যিহেতু মেট্ৰিক পৰীক্ষা। তো ঠিকে আছে। তো এতিয়া তোমালোকে চিলেবাছখন চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। অ'কে, তো চিলেবাছখন যদি নাচাই আমি ভেলেণ্টাইন ডে' চেলিব্ৰেট কৰি থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ 16 তাৰিখে পৰীক্ষাত মই হোৱাৰ বাহিৰে কোনেও তোমাক বচাব নোৱাৰে। তো সেইকাৰণে চিলেবাছখন চাই লওঁ, পাছ কৰা মাৰ্কছটো কিমান লাগে সেইটো এবাৰ চাই লওঁ। তো 3 ঘণ্টা পৰীক্ষাটো হ'ব তোমালোকৰ যিহেতু, আৰু পাছ কৰিবলৈ তোমালোকৰ 30 নম্বৰ লাগিব। যিহেতু ইণ্টাৰনেলত 10 নম্বৰ থাকে, হয় নাই? তো 10 নম্বৰৰ পৰা তোমালোকৰ 3 নম্বৰ ইণ্টাৰনেলত আহিবই চবৰেতো। 9 10 টো মিনিমামটো 9 আহিবই চবৰে ইণ্টাৰনেলৰ পৰা। আৰু পৰীক্ষাত লিখিবলৈ তোমালোকৰ কিমান নম্বৰ আহিব? 90 নম্বৰ, 90 মাৰ্কছ তোমালোকৰ ইংলিছত লিখিব লাগিব, ঠিক আছে? আৰু 90 মাৰ্কছৰ ভিতৰত পাছ কৰিবলৈ কিমান লাগিব? 90 ভিতৰত বাপৰে, 90 ভিতৰত 27 অনলি। ইমান কম নম্বৰ যিকেইটা পাছ কৰিম, কিবাকে পাছ কৰিলে হ'ব। মই কালি ভেলেণ্টাইন ডে'টো চেলিব্ৰেট কৰি লওঁ, যোনে ভাবি আছে। 27 লাগিব অনলি তোমালোকৰ। ৰাইটিং পাৰ্ট তোমালোকৰ ৰিডিং কম্প্ৰিহেনশ্যনত মাৰ্কছ উঠাবলৈ বহুত বেছি ইজি হৈ যায়গৈ। পেছেজ থাকিব, তেনেকুৱা টাইপত বস্তুবিলাকৰ আনচাৰখিনিতো থাকিব MCQত ABCDকে। চ' এইখিনি মাৰ্কছ উঠাব বহুত ইজি হৈ যায়। তাৰপিছত তোমালোকৰ ৰাইটিং যিখিনি ভাগ আছে, ৰাইটিং তোমালোকৰ ট্ৰেঞ্চলেশ্যনৰ কৰিব দিব। এছে ৰাইটিং তোমালোকৰ ষ্টৰী ৰাইটিং দি আছে, এছে বা ষ্টৰী ৰাইটিং বা লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং তোমালোকৰ এইখিনি বহুত বেছি ইজি হয় কৰিবলৈ। অলপমান খালি ফৰ্মেটটো আমি ভালকৈ জানিলে ধুনীয়াকৈ এই ছেকশ্যন বিৰ পৰা আমি মাৰ্কছ উঠাই দিব পৰা যাব। আৰু আমাৰ ষ্টুডেণ্ট গাইডৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন দি থৈ আছে, তোমালোকে জইন কৰিবা। মই এইকেইটা পাৰ্টৰ বহুতখিনি কমন কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ উইথ আনচাৰ্ছ দিয়া আছে আমাৰ হোৱাটছএপ গ্ৰুপটো, চাব পাৰিবা। লিংকটো ক্লিক কৰি পেলাই তোমালোকে গ্ৰামাৰ পাৰ্ট আছে। এতিয়া বহুতে গ্ৰামাৰ জানে, পাৰে, নোৱাৰে, বহুতখিনি কথা আহি যায়। এতিয়া তোমাৰ যিসকলে গ্ৰামাৰ পাৰা তোমালোকেতো গম পাইছা, ডিটাৰমিনেণ্টছ আহিব, ক্লাছ 9ৰ গ্ৰামাৰখিনিও থাকিব তোমালোকৰ। টেন্স থাকিব, ফৰ্মছ থাকিব, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, ভকেবুলাৰী, গোটেইখিনি চেণ্টেন্স বনোৱাৰ পৰা লৈ গোটেইখিনি তোমালোকৰ থাকিব গ্ৰামাৰ। তো গ্ৰামাৰখিনি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। কি গ্ৰামাৰখিনি পটককৈ মাৰ্কছটো কেটচ কৰিবলৈ অলপমান ইজি হয় এজ কম্পেয়াৰ টু ডেট লিখা মেলাত। এতিয়া গ্ৰামাৰত কি হয়, মাৰ্কছটো তোমাক কেতিয়াও কাটিব নোৱাৰি। লিখা মেলাত তুমি যদি এছেটো লিখিছা, যিজন টিচাৰ আছে চেক কৰিছে, সেই টিচাৰজনৰ হিচাপত যদি এছেটো মিলা নাই, তেতিয়াহ'লে তুমি কিন্তু মাৰ্কছটো নাপাব পাৰা, বা কিবা এটা তোমাৰ তাত খেলি মেলি হৈ গ'লে মাৰ্কছটো ফুল নম্বৰ নাপাব পাৰা। খালি গ্ৰামাৰ কিন্তু তুমি মেথছৰ নিচিনাকৈ ফুল নম্বৰ পাই যাবা, ইয়াত মাৰ্কছ কাটিব নোৱাৰে তোমাৰ গ্ৰামাৰত। সেইটো পইণ্ট মনত ৰাখিবা। তাৰপিছত তোমালোকৰ এতিয়া নেক্সট যিখিনি লিটাৰেচাৰ আৰু টেক্সট বুকৰ বস্তুখিনি আছে তোমালোকৰ, তো এতিয়া ফাৰ্ষ্ট ফ্লাইট নামৰ যিখন কিতাপ আছে, তাৰ পৰা তোমালোকৰ এতিয়া এই লেটাৰ টু গড আছে, ফাৰ্ষ্ট চেপ্টাৰ। ছেকেণ্ড চেপ্টাৰ নেলছন মেণ্ডেলা আছে। তাৰপিছত গ্লিমছ অফ ইণ্ডিয়া তোমালোকৰ আছে, অসমৰ চাহৰ ওপৰত, আৰু এইফালে মেডাম ৰাইড দ্য বাছ। এইখিনিৰ পৰা মেইনকৈ আমি MCQৰ পৰা লৈ বস্তুখিনি আমি পাম। অ'কে, চ' এইখিনি বিশেষ টান নহয়, একদম চিম্পল উপায় এটা যদি দিওঁ এইখিনি কৰিবলৈ, তোমালোকে কিতাপত থকা গোটেইকেইটা লেচন ভালকৈ মন দি ৰিডিং মাৰি গ'লেই তোমালোকৰ আইডিয়া হৈ যাব। যদি ৰিডিং মাৰিছা ভালকৈ, মন দি ৰিডিং মাৰিছা, এনেকুৱা নহয় যে মায়ে মাংস বনাই আছে, মই আজি ইয়াত ৰিডিং মাৰি আছোঁ, গমেই পোৱা নাই কি হৈছে, এইটো নহয়। ভালকৈ মন দি যদি ৰিডিং মাৰিছা, বহুতখিনি তোমালোকৰ হেল্প হ'ব। এতিয়া নেক্সট যদি চাওঁ, এই টাইগাৰ ইন দ্য জু, ধুনীয়া পয়েম তোমালোকৰ এইটো। আমাণ্ডা, এনিমেলছ, অ'কে, দ্য বল পয়েম তোমালোকৰ এইটো আছে। দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, ঠিক আছে। এইখিনি তোমালোকৰ কি হ'ল, পয়েমখিনি আছিলে। চ' এইখিনি ৰিডিং মাৰিলে ইয়াৰ পৰাই কুৱেশ্যন আহিব MCQৰ পৰা লৈ A to Z ক্লিয়াৰ হৈ যাব তোমালোকৰ, ইমান টেনশ্যন নাই। এতিয়া আমাৰ মেইন ছাপ্লিমেণ্টাৰী যিখন কিতাপ আছিলে, এইখন কিতাপৰ পৰা চাওঁ, দ্য ফুটপ্ৰিণ্টছ উইদাউট দ্য ফিট। অ'কে, চ' এইখন কিতাপৰ নাম হ'ল। তাৰপিছত কিতাপৰ নামটো সুধি দিব পাৰে MCQত, কি ঠিক ক'ব নোৱাৰি। আনএক্সপেক্টেড MCQ আহি যাব পাৰে কেতিয়াবা। অ'কে, এইটো চাই ল'বা যে কিতাপকেইখনৰ তোমালোকৰ নামটো কি আছিলে ইংলিছত। তাৰপিছত এতিয়া তোমালোকৰ দ্য মিড নাইট ভিজিটৰ, দ্য কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্টছ উইদাউট ফিট, যিহেতু এইটো চেপ্টাৰে এটা আছে কিতাপখনৰ নামৰ ওপৰত। অ'কে, কিতাপৰ নামটো আহি যোৱাটো ডাঙৰ কথা নহয়। দ্য হেক ড্ৰাইভাৰ। অ'কে, জাষ্ট চিম্পল, দেখিছানে? ইয়াত অকল কেইটা, 4টা লেচন আছে। পয়েম কেইটা, 5টা পয়েম আছে। ইয়াত আমাৰ কেইটা আছে, 4টা। পয়েম কেইটা আছে, 5টা। আৰু আমাৰ সিফালে ইখন কিতাপত কিমান আছিলে, আমাৰ 4টা আছিলে। য়েছ, চ' অনলি আমাৰ 8, আৰু এইফালে তোমাৰ 9, আৰু এইফালে 13। অনলি 13 লেচন চেপ্টাৰ যিমান যি আছে, তাকো সৰু সৰু, এনেকুৱা নহয় যে সাংঘাতিক প্ৰকাণ্ড ডাঙৰ। ধুনীয়াকৈ ৰিডিং ভালকৈ দুবাৰ কৰি গ'লেই
চিম্পলি তোমালোকৰ ক্লিয়াৰ হৈ যাব বস্তুখিনি টোটেল তোমালোকৰ 90 মাৰ্কছ ইয়াত আহি আছে গম পাইছানে 90 মাৰ্কছ আহি আছে 90 ভিতৰত তোমালোকৰ 45 মাৰ্কছ MCQয়ে আহিব মেক্সিমাম লং কুৱেশ্যননো কেইটা আহিলে লং কুৱেশ্যনৰ ভিতৰত তোমালোকৰ এই ৰাইটিং পাৰ্ট থাকিলে এইফালে গ্ৰামাৰ থাকিলে তোমালোকৰ সেইবিলাকতো থাকিলে তাৰ পৰা তোমালোকৰ আহি যাবগে কভাৰ হৈ যাব বস্তুখিনি ওকে চ' এইখিনি টেনশ্যন নলকে বস্তুখিনি ভালকে প্ৰিপেয়াৰ কৰা এইকেইটা দিন কালি ভেলেণ্টাইন ডে বেছি উৎপাত কৰি নাথাকিবা ধৈৰ্য ধৰি প্ৰিপেয়াৰ কৰা আমাৰ লাইভ ক্লাছেছবিলাক আহি আছে আৰু ইয়াৰ লগতে মই সৰুকে ৰেকৰ্ডিং ক্লাছেছ বহুতখিনি দিম যাতে তোমালোকৰ টাইম ৱেষ্ট নহয় টু দি পইণ্ট বস্তুখিনি যাতে কুইক ৰিভিজন কুইকলি বস্তুখিনি যাতে কৰি ইংলিছত কিবাকে হ'লেও 90 পাই যোৱা তোমালোকে বা লেটাৰখন যাতে আমি সৰু থাকোঁতে ভাবিছিলোঁ যে লেটাৰ কিবা আহিব নেকি ঘৰত লেটাৰ আহিব নেকি কিবা লেটাৰ পালে মেট্ৰিকত নহয় লেটাৰখন সেই আৰু 80 ওপৰত পালে লেটাৰ বুলি যে কয় সেই লেটাৰে আহিব তোমালোকক অ'কে জাষ্ট চিল এণ্ড ৰিলেক্স এণ্ড ভালকে প্ৰিপেয়াৰ কৰা অলপ ধৈৰ্য ধৰি পেলাই প্ৰিপেয়াৰ কৰা বহুত ভাল হ'ব আৰামছে লেটাৰৰ মাৰ্কছ আহি যাবগৈ ইংলিছত টেনশ্যন ল'বলগীয়া বিষয় একোৱে নাই ইয়াত অ'কে এণ্ড বেষ্ট উইচেছ থাকিলে সকলোৱে আৰু নেক্সট ভিডিঅ'বিলাক চাবা ছাবস্ক্ৰাইব কৰি দিবা কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা দেই